তো হে গাইজ আজি মোৰ অন্য এটা ভিডিঅ'তে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলো ভালে আছে। তো আজি যাই আছোঁ নদীয়াপাৰা বাইকত, মানে বাইকতো আহিয়ে পাইছে আৰু আজি চাবলৈ গৈ আছোঁ কি বনাইছে তাতে। তো আমি এতিয়া পাহাৰৰ মাজে মাজে গৈ আছোঁ, এনেকুৱা কৰি পূৰা পাহাৰতে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ না থকালং নাই থকাই না। আচ্ছা, ই আছে একজন আৰু ই আগত তিনিজন। তো আমি টোটেল তিনিজনে যাই আছোঁ। কোন দিয়ে যাবি এই দিয়া? তো আমি তিনিজন চাৰি ছয়জন যাই আছোঁ, ছয়জন। তো চাই থাকক। তো গাইজ এতিয়া আমি গৈ আছোঁ পাহাৰ মাজে মাজে, এনেকুৱা মানে পাহাৰৰ ওপৰে এনেকুৱা গোটেই ৰবাৰ বাগান না থকালং, খালি ৰবাৰ বাগান। ইফালে তিনিজন আৰু ইফালে আমি তিনিজন পুৰা গৈ আছোঁ, মানে চাব পাৰে তলত একবাৰ গেলে শেষ। বহুত আহিলোঁ পাহাৰতে আহি এনেকুৱা জেগা পালোঁ, তামোল গছৰ পৰা পুৰা ফালে দেখা পাই ধুনীয়া কৰি ভিউ। তো আমি এইবিলাক গৈ আছোঁ দুজন ওপৰত আৰু আমি চাৰিজন তলত দি গৈ আছোঁ আৰু। তো আপোনালোকে চাই থাকিব দেই গাইজ এইফালে ভিউ কি মজা লাগে, এইফালে চাব পাৰে একেবাৰে পুৰা মজা লাগে। আৰু আমি গৈ আছোঁ খোজকাঢ়ি, মই একেবাৰে লাষ্টত আছোঁ, সিয়া আগত মানুহকেইটা গৈ আছে আৰু আপোনালোকক ভিউ দেখাইছোঁ দেই গাইজ, অলপমান ৰ'ব। গাইজ আপোনালোকে ভিউ চাব নেকি, ইফালে কিমান ধুনীয়া আজি ভিউ দেখা পায় ইফালে দি। তো আপোনালোকক দেখাম 1 2 3 চাওক গাইজ, ইফালে ভিউ পুৰা বঢ়িয়া পুৰা দেখা পায়। এয়া চাব পাৰে ভিউ পুৰা মজা। তো গাইজ পাহাৰ আহি কিনা পাহাৰৰ পৰা নামি গিলা এতিয়া আমি আহি পাইছোঁ এনেকুৱা গাঁৱৰ ভিতৰত, মানে বৰজৰা গাঁও। আৰু ইফালে আম গছৰ ইমান ডাঙৰ আম গাছ, আৰু এনেকুৱা আহি পালোঁ গাঁৱৰ ভিতৰত, বৰজৰা গাঁৱৰ ভিতৰত। এতিয়া আমি গৈ আছোঁ, এদি গৈ থাকিলে ডাইৰেক্ট বাইকৰ থানত পাই, সেইকাৰণে আমি এতিয়া গৈ আছোঁ শ্বৰ্টকাট। তো এতিয়া আমি গৈ থাকোঁ। তো গাইজ নদীয়াপাৰা আহি পালোঁ, ইফালে ওপৰত মন্দিৰ আৰু এই ৰাস্তা। তো আমি আহি পালোঁ, অলপ আগত গৈ কিনে আপোনালোকক দেখুৱাম কি বনোৱা হৈছে আৰু কি বনোৱা হৈ আছে, সেইটো আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকিব। তো গাইজ আহি পালোঁ, সিয়া মেইন গেট আৰু ইফালে আছে মঞ্চ আৰু এই ষ্টেজখন আৰু এইটো টাইগাৰ মানে সিংহ ক'ব লাগিব। তো আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এইটো হ'ল মেইন গেট, চাব পাৰে আপোনালোকে 1 নং বৰজৰা নদীয়াপাৰা স্থান বাইক হাছু 1 নং বৰজৰা স্থাপিত 1971 তাৰিখে। আৰু চাব পাৰে নাচিৰিবা আৰু আদৰিছোঁ বুলি লিখা আছে ইয়াতে মেইন গেটত। এই ওপৰত মন্দিৰ, ওপৰত নাযাওঁ বাৰু এতিয়া। এই ফটো মাৰি দিবি না বান্দৰ বাবু? খবৰ ভাল না? চবৰে ভাল? কথাই নকয় খবৰ ভাল না বেয়া? ভালে না? দে চবৰে এইফালে বাইক মন্দিৰৰ কাৰ্যালয়টো ইফালে আছে, আৰু ইহঁতে বুঢ়িয়া কৰি ইয়াতে বহি লৈছে না থকালং। বুঢ়িয়া কৰি বহি লৈছে। আৰু ইফালে টাইগাৰটো ইয়াত চাব পাৰে, টাইগাৰ নহয় সিংহ চাব পাৰে, ইমান ডাঙৰ লায়ন, ইংলিছত লায়ন বুলি কয়। অলপ পিছত তাতে যাম, তো আপোনালোকে চাই থাকিব। তাতে চাবলৈ যাওঁ, তাতো যিটো সিংহ বনাই থকা হৈছে সেইটো চাবলৈ যাওঁ। তাতে ওচৰত এতিয়াতো যাব নোৱাৰি, সেইটো বন্ধ কৰি থৈছে, যাবলৈ মানা কৰা আছে। এইটো চাব পাৰে এতিয়া তাতে যাওঁ, পথাৰৰ তলে নেকি? আই এনেকুৱা এদিন আমি যাওঁ দেই গাইছ, পথাৰৰ এনেকুৱা বঢ়িয়া কৰি বনোৱা হৈছে। আৰু এইফালে চাব পাৰে সিংহ, তাতে ফটোটো উঠো থাম্বনেইলৰ কাৰণে ভাল হ'ব। জুলীয়া কাৰণে বঢ়িয়া কৰি হ'ব। ইফালে চাব পাৰে সিংহ ডাঙৰ কৰি প্ৰকাণ্ড পুৰা ৰং কৰি থকা হৈছে, ৰং চাব পাৰে কি ডাঙৰ। চাব পাৰে গাইছ বহুত ডাঙৰ লায়ন এনেকুৱা কৰি বনোৱা হৈছে। আহিব আপোনালোকে চাবৰ কাৰণে, চিকাৰ কৰিব আহিছে না? ডাইৰেক্ট এনেকুৱা কৰি আহি ডাইৰেক্ট তাৰ সিংহৰ মুখেদি ডাইৰেক্ট সোমাই যাব পাৰিব। পিছফালেদি এনেকুৱা ৰাস্তা, এইটো পুৰা জিভা, এইফালে এনেকুৱা কৰি দেখা পায় পিছফালেদি। আৰু এইফালে কিবা এটা বনাই থকা হৈছে, আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। ইয়াতে চাগে প্ৰদৰ্শনী হ'ব, ইয়াতে বনাই থকা হৈছে। দিনাৰাম ঘৰত যাবি মানে তোৰ চুচুৰ ঘৰত যাবি নেকি?
নাযায় মানে ইয়াতে প্ৰদৰ্শনী হ'ব চাগে এইফালে ষ্টেজখন আছে আৰু এইফালে পুৰা বনাই থকা হৈছে তো বেছি চাব লগা নাই সেইকাৰণে এতিয়া ঘৰতে গৈ থাকোঁ আগতে পানী খাম তাৰপিছত ঘৰত যাম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তোৰকৈ চাব পাৰা এইফালে নদীয়াপাৰাৰ স্কুলেই ন এইটো বিষ্ণু ৰাভা MA স্কুল নদীয়াপাৰা চাব পাৰা গেট পুৰা ধুনীয়া কৰি বনোৱা হৈছে আৰু এইটো হ'ল স্কুল আৰু সেইফালে দি আমি যাম নেকি মই এইফালে গৈ আছিলোঁ সেইফালে দি যাব বোলে ধপাত নিষেধ এলেকাত মানে চিগাৰেট বিড়ি খাবলৈ ইয়াতে মানা কৰা হৈছে বোলে আমিতো নাখাওঁ আৰু আমাৰ ইয়াৰে কোনোৱে নাখাই দে গাইছ ই মেন নেকি ই মেন ই খাই নেকি খাই বাৰু ই নাখায় ই খায় আৰু খাই খায় ডাঙৰ